जय हिंद जय भारत तेरेसार सूर्या 2.0 चेनेलটো সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো আজি সেভ কৰক লৈ কিনে আলোচনা কৰা হ'ব ভিডিওটোত আৰু এ টু জেড ইনফৰমেশন দিয়া যাব ভ্যাকেন্সিৰ ওপৰত অসমত জেনাৰেল ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে বা বৰ্ডাৰ ডিস্ট্ৰিক্টত কিমান ভ্যাকেন্সি আছে বা সিআরপিএফ বিএসএফত কিমান ভ্যাকেন্সি আছে সম্পূৰ্ণ ডিটেইলছ ভিডিও দিয়া যাব তো আপোনালোকে সম্পূৰ্ণ মই ইয়াতে লিখি লৈছো আপোনালোকে দেখিবলৈ পাই আছে মই ইয়াতে সম্পূৰ্ণ লিখি লৈছো নটিফিকেশনৰ পৰা সম্পূৰ্ণ এটো অফিচিয়েল নটিফিকেশনৰ পৰা লেখা হয় মই নিজে বনোৱা নহয় তো গোটেইখিনি ভ্যাকেন্সি আৰু লৰাই হওক ছোৱালী হওক দিয়া যাব ডিটেইলছ তো ভিডিওটো সম্পূৰ্ণলৈকে চাই থাকিলে হ'ল আৰু কিমান কাট অফ সেভ স্কোৰ হয় ফিজিক্যালৰ কাৰণে আৰু বাকি লাষ্ট মেৰিটলৈকে মই নেক্সট ভিডিওত বনাই দিম যে কিমান সেভ স্কোৰ হয় এতিয়া বৰ্তমান আমি যি বৰ্তমানত যে থাকিব লাগিব বেছি ভৱিষ্যতক লৈ ভাবি থাকিলে নহব গতিকে যিখিনি লিখিছো সেইখিনিৰ ওপৰত আমি আশা কৰিব লাগিব তো ভিডিওটো প্ৰথমৰ পৰা চালে সম্পূৰ্ণ বুজি হ'ব বহুত ইনফৰমেটিভ ভিডিও হয় তো ভিডিওটো শেয়াৰ কৰি দিব তো এতিয়া ভিডিওটো আমি আৰম্ভ কৰিম আৰু ভিডিওটো আপোনালোকে গম পাই যে এসএসসি জিডি এটা অল ইন্ডিয়া ভ্যাকেন্সি হয় আৰু ইয়াত ষ্টেট ওয়াইজ ভ্যাকেন্সি বিলাক ভাগ কৰা যায় তো অল ইন্ডিয়া আমাৰ ভ্যাকেন্সি কিমান আছে আপোনালোকে সকলোৱে গম পাই জ্ঞাত যে 26146 টা ভ্যাকেন্সি টোটাল ভ্যাকেন্সি হয় আৰু তাত অসমৰ ভ্যাকেন্সি আছে এক্সট্ৰা হিচাপত তো আৰু প্ৰথমতে ডাউটটো ক্লিয়াৰ কৰি দিম যে বৰ্ডাৰ ডিস্ট্ৰিক্ট কাক কয় বৰ্ডাৰ ডিস্ট্ৰিক্ট বেসিক্যালি যিবিলাক নতুন লৰা তো সেই সকলো কৈছো বৰ্ডাৰ ডিস্ট্ৰিক্ট আমাৰ সাইডৰ যিবিলাক কাউন্ট্ৰি আছে যেনেকুৱা কৰি ভুটান বা বাংলাদেশ তাত যিখিনি ডিস্ট্ৰিক্ট মানে টাচ হৈ আছে বৰ্ডাৰত তো সেইখিনি বৰ্ডাৰ ডিস্ট্ৰিক্ট কৈ যায় আৰু বৰ্ডাৰ ডিস্ট্ৰিক্ট আমাৰ অফিচিয়েল নটিফিকেশন মতে আমাৰ 9খন বৰ্ডাৰ ডিস্ট্ৰিক্ট ধৰা হৈছে বৰ্ডাৰ ডিস্ট্ৰিক্ট এখন মই প্ৰথমতে শুনাই দিছো চাব প্ৰথমটো আছে আপোনালোকৰ ধুবুৰী কাছাৰ কৰিমগঞ্জ কোকৰাঝাৰ সাউথ সলমানা মানকাছাৰ চিৰাং বাক্সা উদালগুৰি আৰু তামুলপুৰ তো এইখন বৰ্ডাৰ ডিস্ট্ৰিক্ট হয় ইয়াত যিমানখিনি লৰা ছোৱালী আছে সব বৰ্ডাৰ ডিস্ট্ৰিক্টৰ হয় আৰু বৰ্ডাৰ ডিস্ট্ৰিক্টৰ লৰা ছোৱালীৰ মাৰ্ক জেনাৰেল ডিস্ট্ৰিক্টত কৰি 1 বা 2 মাৰ্ক কম হয় চাহে হি ইউআৰএ হওক বা ওবিসি হওক বা এসটিএসসি হওক তো এইখিনি আপোনালোকে জানি লোৱাটো ভাল আৰু বিশেষ কৰি জানে বহুতে আৰু যিখিনি নাজানে সেইখিনি কোৱা গৈছে নেক্সট কথা হল আমাৰ জেনাৰেল ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে কাট অফ তো কৈ আছো মই হেকত কৈ আছো চাই লব আগতে আমি পোষ্টখিনি জানি লব লাগিব যে কোট কিমান পোষ্ট আছে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স কি দিছে মোক জনাই দিব প্ৰথম আছে আমাৰ জেনাৰেল ডিস্ট্ৰিক্টৰ কাৰণে লৰাৰ কাৰণে বিএসএফত আছে 283 টা সিআইএসএফত আছে 620 টা সিআরপিএফত আছে 184 টা এসএসবি আছে 29 টা আইটিবিপিত আছে 170 টা আসাম ৰাইফলত আছে 47 টা এনসিবি আৰু এসএসএফ তো এক্সট্ৰা হিচাপত দিয়া যায় পোষ্টটো হেতু আপোনালোকে চাই লব টোটাল জেনাৰেল ডিস্ট্ৰিক্টত লৰাৰ পোষ্ট আছে 1333 টা ছোৱালীৰ পোষ্ট আছে বিএসএফত 48 টা সিআইএসএফত 69 টা সিআরপিএফত 4 টা এসএসবি 0 আইটিবিপি 30 টা আসাম ৰাইফল 0 তো 00 বুলি যেন ধৰিলে আসাম ৰাইফল মই নাপাম বা ধৰিলে মই বৰ্ডাৰ ডিস্ট্ৰিক্টৰ লৰা মই 00 পোষ্ট আছে আসাম ৰাইফলত তো মই বৰ্ডাৰ ডিস্ট্ৰিক্টত আসাম ৰাইফল নাপাম দেপি তো এনেকুৱা কিছুমান ডাউট হৈ থাকিব পাৰে মই লাষ্টত ডাউট ক্লিয়াৰ কৰি দিছো তোমালোকক টোটাল ছোৱালীৰ পোষ্ট আছে জেনাৰেল ডিস্ট্ৰিক্টত 151 টা নেক্সট বৰ্ডাৰ ডিস্ট্ৰিক্টৰ কাৰণে লৰাৰ আছে পোষ্ট বিএসএফত 64 টা সিআইএসএফত আছে 141 টা সিআরপিএফ 45 টা এসএসবি 8 টা আইটিবিপি 0 আৰু আসাম ৰাইফল 0 টোটাল পোষ্ট আছে 260 টা লৰাৰ জেনাৰেল বৰ্ডাৰ ডিস্ট্ৰিক্টত নেক্সট ছোৱালী বৰ্ডাৰ ডিস্ট্ৰিক্টত আছে বিএসএফ 11 টা সিআইএসএফ 16 টা সিআরপিএফ 1 টা এসএসবি 0 আইটিবিপি 0 আসাম ৰাইফল 0 টোটাল পোষ্ট আছে 28 টা আৰু ইয়াত আপোনালোকক ফিজিক্যালৰ কাৰণে মাতিব এটা পোষ্টৰ এগেইনষ্টত আপোনাক 8 জন কৰি লৰা ছোৱালী মাতিব যদি ছোৱালীৰ পোষ্ট যদি ধৰিলে দুটা আছে তেনেহলে 16 টা মাতিব যদি 10 টা আছে তেনেহলে 80 টা মাতিব তো তেনেকৈ যাব টোটাল আমাৰ বৰ্ডাৰ জেনাৰেল ডিস্ট্ৰিক্টত লৰা আৰু ছোৱালীৰ পোষ্ট মিলি টোটাল আছে 1484 টা পোষ্ট আছে আৰু তাত 8 গুণ কৰি দিলে 11872 জন লৰা ছোৱালী জেনাৰেল ডিস্ট্ৰিক্টৰ কাৰণে মাতিব অৰ্থাৎ ৰানিংৰ কাৰণে মাতিব নেক্সট মেডিকেলৰ কাৰণে গমে পায় 1:2 মাতা যায় আৰু বৰ্ডাৰ ডিস্ট্ৰিক্টত আপোনালোকৰ 288 টা লৰা ছোৱালীৰ পোষ্ট আছে আৰু তাত আপোনালোক 8 গুণ কৰি দিলে 2304 টা পোষ্ট 4 টা ক্যান্ডিডেট মাতিব লৰা আৰু ছোৱালী এটা মেইন ভান্ডাৰটো হল যে আমাৰ যে বৰ্ডাৰ ডিস্ট্ৰিক্টত বুলে আসাম ৰাইফলৰ বুলে পোষ্ট নাই তেনেহলে আমি কি কৰিম আসাম ৰাইফল পাম নে নাই মোৰ ফাৰ্স্ট প্ৰিফাৰেন্স এটা আসাম ৰাইফল আছে মই পাম নে নাই অবিয়াসলি ডেফিনেটলি যদি আপোনাৰ মাৰ্ক যদি ধৰিলো বেছি আছে জেনাৰেল ডিস্ট্ৰিক্টৰ লৰা থেকে যদি আপোনাৰ মাৰ্ক বেছি আছে তেনেহলে অবিয়াসলি অফ কোৰ্স পাবা হেতু মাৰ্কৰ লগত ডিপেন্ড হয়
আৰু ছোৱালীৰ ঠিক তেনেকুৱা ছোৱালীও যদি ধৰি লওক বৰ্ডাৰ ডিষ্ট্ৰিক্টত কিবা পোষ্ট নাই জেনেৰেল ডিষ্ট্ৰিক্টত আছে আমি পাম নে নাই বৰ্ডাৰ ডিষ্ট্ৰিক্ট জেনেৰেল ডিষ্ট্ৰিক্ট বুলি কথা নাই মাৰ্ক যদি বেছি আছে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ছোৱালীও জেনেৰেল ডিষ্ট্ৰিক্টৰ ছোৱালীৰ পোষ্ট পাব বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ ল'ৰাও জেনেৰেল ডিষ্ট্ৰিক্টৰ ল'ৰাৰ পোষ্ট পাব কিন্তু এটা মেইন মানে ফাণ্ডা কি কিছুমানে ভাবে যে ধৰি লওক মই মোৰ জেনেৰেলৰ পোষ্টটো বেলেগে লৈ যাব নেকি বেছি মাৰ্ক পাই কিনে আসাম ৰাইফলৰ আসাম পুলিচৰ নিচিনা নহয় SSC জিডিত মানে আসাম পুলিচত কি হয় যে ধৰি লওক 28 বছৰ বা 29 বছৰীয়া ল'ৰা এটা জেনেৰেলৰ কাটঅফত সোমাই যায় মানে মাৰ্ক বেছি পালে হ'ল এনেকুৱা তো তেনেকুৱা নহয় একচুৱেলি SSC যিটো নিয়ম আপুনি যদি জেনেৰেল ল'ৰা এজনৰ যদি পোষ্ট এটা খাবলৈ হয় ধৰি লওক ST OBC ল'ৰা যদি খাবলৈ হয় তাৰ যোগ্যতাখিনি থাকিব লাগিব জেনেৰেলৰ যোগ্যতাখিনি থাকিব লাগিব মানে যেনেকুৱা কৰি এজত আপোনালোকৰ 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব যদি আপুনি এনেক্সাৰ জমা দিয়া নাই আৰু নেক্সট কথাটো হ'ল যিখিনি মানে চেষ্ট বা হাইট 170 হাইট বা চেষ্ট 80 তো এইখিনি গোটেই বস্তুখিনি মানে থাকবা লাগিব গোটেই বস্তুখিনি আপোনালোকৰ জেনেৰেলৰ যোগ্যতাখিনি থাকবা লাগিব অকল ধৰি লওক মাৰ্ক বেছি থাকিলে যে জেনেৰেলত সোমাই যাম এনেকুৱা নহয় তো গোটেইখিনি বস্তু থাকবা লাগিব বয়সৰ পৰা হাইট চেষ্টৰ পৰা গোটেইখিনি জেনেৰেলৰ যোগ্যতা থাকবা লাগিব তেতিয়া জেনেৰেলত যাব পাৰিব আৰু নেক্সট কথা হ'ল এনেক্সাৰ জমা দিব নালাগিব আপোনালোকৰ যি কাষ্ট হয় কাষ্টৰ এনেক্সাৰটো জমা দিব নালাগিব বাকি এইখিনি আছিল ডিটেইলছ গোটেই সম্পূৰ্ণ আপোনালোকক ভ্যাকেন্সি জনাই দিয়া গ'ল কত কিমান ভ্যাকেন্সি আছে যদি আপোনালোকক ইউআৰৰ কিমান ভ্যাকেন্সি আছে জেনেৰেল ডিস্ট্ৰিক্টত তো তেনেকৈ হিচাপ ভিডিও বনাই দিয়া যাব তো আপোনালোকে খালি সাপোৰ্ট কৰি যাওক আৰু কেনেকুৱা ভিডিও লাগে জনাই দিওক আৰু হেনেকুৱা ভিডিও মই বনাই দিম নেক্সট বাৰো গোটেই ডিটেইলছ লৈ কিনে এটা ডিটেইলছ লৈ কিনে আপোনালোকক বনাই দিয়া গৈছিল তো নেক্সট এবাৰ কাটঅফটো ওলাই যাওক তাৰ পিছত মই বনাই দিম আৰু নেক্সট আপোনালোকে কাটঅফটো গমে পালে মই লাষ্টত আপোনালোকক কৈ দিছো যে কাটঅফটো আপোনালোকৰ যদি 70 ৰ ওপৰত আছে যে জেনেৰেল লৰাৰ তো এইটো মিনিমাম কৈছো মই ম্যাক্সিমামটো যদি 80 আছে আপোনালোকে ফিজিক্যাল দিয়াৰ কাৰণে আপোনালোকে হাজু হৈ যাওক ফিজিক্যাল দিবা পাবই পাব তো জেনেৰেল লৰা একজনৰ যদি 70 ৰ ওপৰত আছে আৰু জেনেৰেলক লৈ কিনে বাকি ST OBC মিলাই ললে হল এক বা দুই মাৰ্ক তো যদি আপোনালোকৰ 70 ৰ ওপৰত মাৰ্ক আছে তেনেহলে ফিজিক্যাল দিবা পাব টেনশন নলব তো ফিজিক্যাল আপোনালোকে আৰামছে দিবা পাব তো তৈয়াৰী কৰক 5 কিলোমিটাৰৰ কাৰণে আপোনালোকে ৰেগুলাৰ 10 কিলোমিটাৰ ৰান কৰক 5 কিলোমিটাৰৰ টাইম চাও আপোনালোকে সপ্তাহত তেনেকুৱা মানে ভিডিও যদি লাগে ৰানিংৰ ওপৰত আপোনালোক কৈ দিব কেনেকৈ কৰি ৰানিং ইমপ্ৰুভ কৰিব পাৰিম আমি SSC ৰ কাৰণে তো জনাই দিব তো এইখিনিয়ে তো বাকি ভিডিওটো কেনেকুৱা লাগিলে জনাই দিবা আৰু পোষ্ট গিলা আপোনালোকক কৈ দিয়া গল বাকি এইখিনিয়ে সকলোকে বেষ্ট অফ লাক থাকিল আগন্তুক দিনবিলাক ভাল হৈ যাওক সকলোকে তো এইখিনিয়ে জয় হিন্দ জয় ভাৰত জয় অসম